আপোনালোকক এটা কথাই ক'ব বিচাৰিছোঁ দেই, এই যিটো নেঘেৰিবিল ৰাস্তাটো শেষত যি মানে একদম নদীৰ ওচৰত মানে আমাৰ মানে অসমৰ যি মানে যিসকল মানে চাবলৈ আহিছিলে অসমৰ মাটি যিহেতু নেঘেৰিবিল অসমৰ মাটি বুলি গম পায়, কিন্তু সেইডোখৰৰ পৰা মানে আমাৰ মানুহ ক'তো যাব দিয়া নাই, কিন্তু নগাসকলে একদম স্বাধীনভাৱে ৰাস্তাত অহা যোৱা কৰি আছে। চাওক আপোনালোকে এইফালে চাওক, নগাসকলে স্বাধীনভাৱে অহা যোৱা কৰি আছে এই ৰাস্তাটোত। আপোনালোকে কি বুলি ক'ব কওকচোন? আমাৰ অসমৰ মানুহে সেই নেঘেৰিবিল ঠাইডোখৰলৈ যাবলৈ দিয়া নাই, কিন্তু নগাসকল ইতিমধ্যে এই ঠাইডোখৰত অহা যোৱা কৰি আছে। ইয়াৰ ৰহস্য কি আপোনালোকে এবাৰ ভাবকচোন। আহি আছে পিছত নগাসকল, আপোনালোকে এবাৰ চাওক, দৃশ্যটো চাওক। কিন্তু আমাৰ অসমীয়া মানুহ সেই ঠাইলৈ যাবলৈ কোনো দিয়া নাই কিয়? সেই প্ৰশ্নটো আপোনালোকক উত্তৰ বিচাৰি আপোনালোকৰ মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আপোনালোকে ভিডিঅ'টো কমেণ্ট কৰিব। আপোনালোকে মই ভবাৰ দৰে আপোনালোকেও ভাবিছেনে কথাষাৰ? আপোনালোকে এবাৰ ভাবক, যি মানে মিয়াৰ উচ্ছেদস্থলীত বৰ্তমান মই উপস্থিত আছোঁ, যি আজি এবাৰ বলডেজাৰ চলাই আছে, জেচিবি ডাঙৰ জেচিবিসমূহে পকা ঘৰসমূহ ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিছে। ভাল পাইছোঁ। ৰাজ্যিক চৰকাৰৰ অনুমতি বা নিৰ্দেশনা মৰ্মে যি নেঘেৰিবিল পিকনিক ঠাইডোখৰ বা যি নেঘেৰিবিলত বসবাস কৰা মিয়াসকল যি অবৈধভাৱে যি মানে দখল কৰিছিল মাটিসমূহ, সেই দখল কৰা ঠাইত আজি বলডজাৰ চলাই উচ্ছেদ কৰিছে। এই ঠাইখন আপোনালোকে এবাৰ লক্ষ্য কৰক, যিডোখৰ ঠাইত এতিয়া বৰ্তমান নগাসকল অহা যোৱা কৰি আছে। নগা পুলিচসকল সেইটো চাইডে আছে চাগে, যাবলৈ দিয়া নাই কিয়? আপোনালোকে সেই কথাষাৰ ভাবিব, ভালকৈ চিন্তা কৰিব। কিন্তু বহুত চিন্তনীয় বিষয় হৈ গৈছে, কাৰণ এইডোখৰ মাটি আমাৰ অসমৰ বুলি আমি ইতিমধ্যে গম পাওঁ, কিন্তু কিবা হুলস্থুল হ'ব নেকি, এনেকুৱা পৰিৱেশ আহিব নেকি, তেনেকুৱা কথাতহে বহুত চিন্তনীয় বিষয় হৈ গৈছে। আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ। আপোনালোকৰ মতামতসমূহ নজনোৱাকৈ নাথাকিব, নিশ্চয় আপোনালোকৰ মতামতসমূহ জনাব। আপোনালোকেও ভাবিছে নেকি যে এই যিটো ঠাই এইডোখৰ কেনেবাকৈ নগাই দখল কৰিব নেকি? সেই প্ৰশ্নটো আপোনালোকৰ মনত উত্থাপন হৈছে নেকি? আপোনালোকে এবাৰ ভাবিব, কাৰণ যি উচ্ছেদস্থলীত বৰ্তমান মানে যি বলডজাৰ চলাই আছে, আৰু আপোনালোকৰ আগলৈ যিহেতু ভিডিঅ'টো লৈ গৈছোঁ, কিমান মানুহ আহি আছে দেখিছে। এতিয়া আপোনালোকে ভাবিছেনে এইডোখৰ ঠাইত নগাই স্বাধীনভাৱে ঘূৰি ফুৰিছে, কোনো ভয় সংসাৰ নকৰে, কিন্তু আমাক যাবলৈ নিদিয়ে কিয়? আপোনালোকে কি বুলি ভাবিছে? আপোনালোকৰ মনতো এনেকুৱা ভাৱ আহিছে নেকি যে এই যি নেঘেৰিবিল এই ঠাইডোখৰ নগাই দখল কৰিব নেকি? আপোনালোকৰ মনত প্ৰশ্ন আহিছেনে মোৰ দৰে? এতিয়া চাওক, নগাসকলে আপোনালোকে এই একফালে অকণমান কেমেৰা কৰি দিয়া, যিসকল স্বাধীনভাৱে ঘূৰি ফুৰিছে, কিন্তু আমি অহা যোৱা কৰিবলৈ হ'লে আমাক পুলিচ প্ৰশাসনে বাধা দিয়ে কিয়? আপোনালোকে ভাবকচোন। সেই কথাষাৰ ভাবিবলগীয়া বিষয় হয় নহয় কওকচোন? যি আমাৰ নেঘেৰিবিল ওচৰৰ যি ঠাইডোখৰ, সেইডোখৰ আমি অসমৰ মাটি বুলি জানো, উচ্ছেদ কৰিছে ন, বেদখলকাৰীসকলে উচ্ছেদ কৰাইছে। আপোনালোকে ভাবকচোন, ইণ্ডিপেণ্ডেণ্টভাৱে পূৰা ঘূৰি ফুৰিছে। চাওক আগফালে, কিন্তু আমাৰ অসমতে থাকি আমাৰ অসমীয়া মানে গিৰি নচলে। ইয়াত অসমতে অসমীয়া মাটিত নগাগিৰিহে চলি আছে। আপোনালোকে এবাৰ ভাবক, কথাষাৰ বহুত ভাবিবলগীয়া। আমি নগাক আমাৰ অসমৰ মাটিত এক চিকুট হ'লেও আমি দিব পাৰিমনে? কেতিয়াও নোৱাৰোঁ। আপোনালোকে মাতক, যেতিয়া মিয়াৰ উচ্ছেদ কৰিছে বেদখল মাটি হিচাপে, এই ঠাইখন অসমৰে হ'ব নহয় জানো? এতিয়া অসমৰ মাটি নগাই এতিয়া আহি কোৱা শুনিছোঁ, কালি পৰহি আহিছে আমাৰ অসমৰ মানুহ, তাত গৈ নগাসকলে পইচা লৈছে। আপোনালোকে ভাবি পাইছেনে যে আমি আগৰ দৰে এই ঠাইডোখৰলৈ আহি স্বাধীনভাৱে আমি কিবা এটা কাম কৰিব পাৰিম বুলি বা পিকনিক খাব পাৰিম বুলি? নোৱাৰে। আপোনালোকে মনত ভাবক, আগৰ দৰে আমি কেতিয়াও এই ঠাইডোখৰলৈ অহা যোৱা কৰিব নোৱাৰোঁ। এইফালে চাওক, এইফালে ভাঙি শেষ কৰিলে, এইফালে সম্পূৰ্ণ ভাঙি ডাঙৰ ঘৰবিলাক অট্টালিকাৰ দৰে ভাঙি শেষ কৰিলে। অট্টালিকাই হয় এইবিলাক, ধুনীয়াকৈ বনোৱা আছিল ঘৰবিলাক। এইবিলাক চব উচ্ছেদ কৰিলে, আৰু বহুত নাম্বাৰিঙো আছে, উচ্ছেদ কৰা নাই, আৰু বেলেগ এটা দিনত উচ্ছেদ কৰিব। এইটো কথাই বুজিবলগীয়া কথা যে আমাৰ অসমৰ মাটিত নগাই পূৰা নিজৰ ইচ্ছামতে ঘূৰি ফুৰিছে, কিন্তু আমাৰ অসমীয়াসকলক যাবলৈ সেই ঠাইলৈ দিয়া নাই। ইয়াৰ ৰহস্য কি আপোনালোকে এবাৰ ভাবক। তেতিয়াহ'লে আজিৰ পৰা আমাৰ এই নেঘেৰিবিল, আমাৰ এই মাটিকণ, অসমৰ মাটিকণ কি নগাই দখল কৰিবলৈ চেষ্টা কৰিছে নেকি? নে আজিৰ পৰা ষ্টাৰ্ট হ'লেই নেকি যে এই ঠাইডোখৰ যে আমাৰ কোনো অস্তিত্ব নাই,
যে এইডোখৰ হৈছে নগাৰ মাটি বুলি, তেতিয়াহ'লে সেই নগাসকলে ষ্টাম্প মাৰিব নেকি যে এইডোখৰ নগাৰ মাটি বুলি? সেইটো বহুত ভাবিবলগীয়া, চিন্তা কৰিবলগীয়া বিষয়। কাৰণ অসমৰ লাচিত বীৰ সেনা গৈ আছে আগত, কিন্তু সিহঁতসকলেও এইটো কেতিয়াও দিব নোৱাৰে আৰু প্ৰতিবাদো কৰিছে। আপোনালোকে নিজৰ সময়ত পাইছে নগাক এক চিকুটো মাটি দিব নোৱাৰোঁ বুলি সকলো দলে বলে আহি নিউজ কৰিছে, আপোনালোকে নিশ্চয় দেখিছে। আমিও সকলো খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে আমি অসমৰ মাটি এক তিল মানুহ আমি নগাক দিব নোৱাৰোঁ। সকলোৱে মাত মাতিম, আহক দলে বলে ওলাই আহক, আমি সকলো একতাৰ ভাৱেৰে আমি মাত মাতিব লাগিব। কি অংগনবাড়ী? এইখন স্কুল হৈছে অংগনবাড়ী। যদি বনাঞ্চল হয় এতিয়া স্কুল আছে এখন। নহয় দিব নালাগিছিলে হয় নাই? দিব লাগিছিলে, কিন্তু ইয়াতো কোনো মানে হেৰিও নহয়, যুক্তিও নহয়। এইফালে চাওক, বোলে পুলিচ আহি আছে, গাড়ীয়ে গাড়ী 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 পুৰা হাজাৰ হাজাৰ গাড়ী। অকল পুলিচ প্ৰশাসনে নহয়, বহুতো এইফালে চাওক পুলিচ হাজাৰ হাজাৰ গাড়ী, এইবিলাক উৎসস্থলীত হয় বৰ্তমান। চাওক এইফালে বেঙেনা চাওক, এইখিনি চাওক বেঙেনা খেতি, আৰু এতিয়াও বেঙেনা লাগি আছে। সেইখিনি চাওক, এতিয়া সকলোখিনি এৰি দিব লগা হৈছে। বহুত বিঘা বিঘা বেঙেনা খেতি কৰে, এতিয়াও এইবিলাক বেঙেনা বৰ্তমান লাগি আছে। চাওক মিডিয়া মানে 5টামান আহিছে নেকি? ওলাই আহিছে নেকি? ওলাই আহিছে নেকি? চব সেই খেতিহে এখন দাঙিছে।